নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ল'ব ভৱেশ কলিতাই এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ল'ব ভৱেশ কলিতাই নিজৰ সিদ্ধান্তৰ কথা সদৰি কৰিছে বিজেপিৰ প্ৰাক্তন সভাপতিজনে ২৬ৰ নিৰ্বাচনেই হ'ব ৰঙিয়াৰ বিধায়কজনৰ অন্তিমটো নিৰ্বাচন ইতিমধ্যে দলীয় নেতৃত্বক এই কথা অৱগত কৰিছে ভৱেশ কলিতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অৱগত কৰিছে ভৱেশ কলিতাই দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক সভাপতি হোৱাৰ কথা আছিল ভৱেশ কলিতা কিন্তু চৰ্চা চলাৰ পাছতো ভৱেশ কলিতাই নাপালে সভাপতিৰ দায়িত্বৰ পাছত অসম মন্ত্ৰী সভাত ভৱেশ কলিতা অন্তৰ্ভুক্ত হ'ব বুলি মুখ্যমন্ত্ৰীও ঘোষণা কৰিছিল কিন্তু ৰহস্যজনক কাৰণত মন্ত্ৰী সভাৰ পৰা বাদ পৰিল ভৱেশ কলিতা আৰু এনেবোৰ ঘটনা পৰিঘটনাৰ পাছতে এতিয়া নিজৰ সিদ্ধান্তৰ কথা সদৰি কৰিছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিজনে ভৱেশ কলিতাই জনাইছে যে তেওঁ নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ল'ব নিৰ্বাচনী ৰাজনীতিৰ তেওঁ বাদ দিব এই কথা ঘোষণা কৰিছে ৰঙিয়াৰ বিজেপি বিধায়কজনে বিজেপিৰ সভাপতি পদৰ সময়ত তেওঁ যেতিয়া প্ৰতিদ্বন্দ্বিতা নকৰো বুলি উল্লেখ কৰি সমষ্টিৰ বাবে কাম কৰিবলগীয়া বহুত আছে বুলি কৈ সভাপতি নহ বুলি সিদ্ধান্ত লৈছিল ভৱেশ কলিতাই কিয়নো বিজেপিৰ সভাপতি হলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ স্বাৰ্থত ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদ ত্যাগ কৰা বুলি জনাইছিল ভৱেশ কলিতাই কিন্তু সেইজন ভৱেশ কলিতায়ে আজি ঘোষণা কৰিছে যে নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ল'ব এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছো নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ল'ব ভৱেশ কলিতাই আৰু এই কথা ইতিমধ্যে বিজেপি নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অৱগত কৰিছে ভৱেশ কলিতাই আমাৰ হাতলৈ আহি পৰিছে ভৱেশ কলিতাৰ ভাষ্য কি কলে ভৱেশ কলিতাই আগবঢ়াইছো হয় যিকোনো বস্তু ভালতে এৰিব লাগে বেয়া হলেগে থাকিব নালাগে মই হেতু বিশ্বাস কৰো আমি সেকেন্ড লাইন লিডাৰশিপটো গ্ৰো কৰিব লাগে মই কেতিয়াবা সিদ্ধান্ত লৈছো যে 26ত মই ইলেকশন খেলিম যদি 29ত হয় 31ত হয় মানে খেলো আমি এজন নেতা বনাব লাগে এজনক জিতাই দিব লাগে আৰু তেতিয়া মোৰ কাৰণে এটা এচিভমেন্ট বুলি কয় সাকসেসটো তাতে হয় নিজে হোৱাটোক সাকসেস নকয় মই আগতো বনাইছো আৰু ভৱিষ্যতে মোৰ বনোৱাৰ কাৰণে মই যেটো আজি মাঘী পূৰ্ণিমা তিথি এই পবিত্ৰ তিথিতে মই কৈছো কথা নাই ভাৰতীয় জনতা পাৰ্টি টেকটো আমাৰ গেৰুৱা না আমি গেৰুৱা বাহিনী বুলি কওঁ বহুতে বুজি নাপায় গেৰুৱা শব্দৰ অৰ্থ কি টেক সমাজৰ কাৰণে টেক দহৰ কাৰণে টেক কৰিব লাগে এখানে 26ত ইলেকশন খেলি 29ত যদি হয় ওয়ান ইলেকশন ওয়ান নেশন তেতিয়া মই ইলেকশন নেখেলো যদি 31ত হয় তেতিয়া নেখেলো নতুন প্ৰজন্মক বাতৰি মানে মই বহুত দেখিছো তিনিবাৰ চিটিও চাৰিবাৰ হাৰাৰ মানুহ দেখা পাইছো এই স্বভাৱটো মানুহ এৰিব লাগে বুজি পাইছে না আপনি তাৰমানে জিকি এৰি দিব জিকি এৰি দিব যেতিয়াতো মোৰ 100% হাইছ ব্যৱহাৰত মই অহাবেলি নিৰ্বাচন জিকিবলৈ সক্ষম হ'ম মই জনতাক যিদৰে সেৱা দিছো নৱপ্ৰজন্মক বাদ এৰি দিব লাগে এজন ভাল নেতা বনাব লাগে সেকেন্ড লাইন লিডাৰশিপটো গ্ৰো কৰিব বিজেপি হেতু কালচাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ